নমস্কাৰ। এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। মেঘালয়ত পুনৰ অসমৰ বাহনৰ ওপৰত আক্ৰমণ। মেঘালয়ত পুনৰ অসমৰ বাহনৰ ওপৰত আক্ৰমণ সংঘটিত হৈছে। বৰ্ণিহাটত সংঘটিত হৈছে এই ঘটনা। চেৰাপুঞ্জীৰ পৰা অহা এটা অসমৰ পৰ্যটকৰ দলৰ বাহনৰ ওপৰত আক্ৰমণ সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। এই আক্ৰমণৰ পাছতে পুনৰ উত্তপ্ত হৈ পৰিছে যোৰাবাড়ত সংঘটিত হৈছে উত্তেজিত প্ৰতিবাদ। ৰাজপথত বহি প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তেজিত লোকৰ। দিবলৈছো আন এটা খবৰ। মেঘালয়ৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুকলি হেল্পলাইন নম্বৰ। মেঘালয়ত সমস্যাৰ সন্মুখীন হোৱা লোকসকলে যোগাযোগ কৰিব পাৰিব এই নম্বৰত। মেঘালয়ত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু মেঘালয়ত থকা ভ্ৰমণৰ সময়ত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা অসমৰ নাগৰিকসকলক সাহায্য প্ৰদানৰ উদ্দেশ্যে অসম আৰক্ষীয়ে বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে। মেঘালয়ত যিকোনো জটিল বা অপ্ৰীতিকৰ পৰিস্থিতিত পৰে বা জৰুৰী সাহায্যৰ প্ৰয়োজন হয় তেন্তে 036123811511 নম্বৰটোত পোনপটীয়াকৈ অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰিব পাৰিব। লগতে 9181014888 হোৱাটছআপ নম্বৰতো যোগাযোগ কৰিব পাৰিব। ইপিনে মেঘালয়ত সমস্যাৰ সন্মুখীন হোৱাসকলে যোগাযোগ কৰিব পাৰিব এই নম্বৰত। জনসাধাৰণক শান্তিৰ শৃংখলা বজাই ৰখাৰ আহ্বান জনাইছে অসম আৰক্ষীয়ে। দিবলৈছো আন এটা খবৰ। যোৰাবাড়ত প্ৰতিবাদ। মেঘালয়লৈ বন্ধ বাহনৰ চলাচল। দ্বিতীয় দিনৰ যোৰাবাড়ত প্ৰতিবাদ সাব্যস্ত কৰিছে। শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত অসম মেঘালয় সীমান্তত অব্যাহত আছে উত্তেজনা। শুকুৰবাৰে দ্বিতীয় দিনৰ যোৰাবাড়ত প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ বাহন চালকসকলে। মেঘালয়ৰ পঞ্জীয়নভুক্ত বাহনসমূহ যোৰাবাটৰ পৰা ঘূৰাই পঠিওৱাৰ ফলত গুৱাহাটী শ্বিলং পথত যাতায়াতত প্ৰভাৱ পৰিছে। অসম চালক সন্থাৰ প্ৰতিবাদকাৰীসকলে মেঘালয়ত অসমৰ পঞ্জীয়নভুক্ত বাহন আৰু লোকৰ ওপৰত সংঘটিত আক্ৰমণৰ প্ৰতিবাদ জনাই এই পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিবাদকাৰীসকলে বাহন চালকসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। ইফালে যোৰাবাড়ত প্ৰতিবাদৰ মাজতে হেলমেট পৰিহিত দুৰ্বৃত্তই এখন বাহন ভঙাৰ চেষ্টা চলোৱাৰ দৃশ্য কেমেৰাত বন্দী হোৱা বুলি জানিব পৰা গৈছে। পৰিস্থিতি অধিক উত্তপ্ত নহ'বলৈ নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত নজৰদাৰী বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে 19 আগষ্টত শ্বিলঙত খাচী ষ্টুডেণ্টছ ইউনিয়ন ব্লেক ফ্লেগ বাইক ৰেলীক কেন্দ্ৰ কৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই ঘটনাৰ পাছতে অসমৰ মেঘালয়ত বাহন চলাচল বাধা প্ৰদান কৰা হৈছে। অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী দুয়োগৰাকীয়ে পৰিস্থিতি শান্ত কৰাৰ বাবে সংযম আৰু আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দিবলৈছো আন এটা খবৰ। পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ সিদ্ধান্তত মেঘালয়ত অচল অৱস্থা। অসম মেঘালয়ৰ মাজত সংঘাত তীব্ৰতৰ। বন্ধ যাতায়াত ইন্ধন সৰবৰাহ। অসম আৰু মেঘালয়ৰ মাজত সৃষ্টি হোৱা উত্তেজনাই নতুন ৰূপ ধাৰণ কৰিছে। শ্বিলঙত অসমৰ কেব চালক আৰু পৰ্যটকৰ ওপৰত আক্ৰমণ নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত যান বাহনৰ চলাচল ব্যাপক প্ৰভাৱ পৰিছে। খানাপাৰাত শুকুৰবাৰেও কেব চালকসকলে প্ৰতিবাদ অব্যাহত ৰাখে। প্ৰতিবাদকাৰীসকলে মেঘালয়ৰ বাহন অসমত প্ৰৱেশ পথ বাধা দিয়াৰ ফলত অসম মেঘালয় সংযোগী পথত সৃষ্টি হৈছে অচল অৱস্থা। ইয়াৰ ফলত দুয়োখন ৰাজ্যৰ মাজত যাতায়াত কৰা সাধাৰণ লোকৰো সমস্যা বৃদ্ধি পাইছে। ইফালে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ পৰা মেঘালয়লৈ ইন্ধন সৰবৰাহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পেট্ৰলিয়াম মজদুৰ ইউনিয়নে। এই সিদ্ধান্তৰ ফলত মেঘালয়ত ইন্ধন যোগানৰ ক্ষেত্ৰতো প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। আনহাতে মেঘালয়ৰ বিভিন্ন স্থানত এতিয়াও অসমৰ বহু পৰ্যটক আবদ্ধ হৈ থকাৰ খবৰ আহিছে। বিশেষকৈ চেৰাপুঞ্জীত অসমৰ শতাধিক বাহন আবদ্ধ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে। পৰ্যটকক লৈ যোৱা বহু বাহন পৰিস্থিতিৰ বাবে অসমলৈ উভতি আহিব পৰা নাই। আবদ্ধ পৰ্যটকৰ মাজত শিশু আৰু বয়োজ্যেষ্ঠ লোকো থকাৰ বাবে উদ্বেগ অধিক বৃদ্ধি পাইছে। আবদ্ধ হৈ থকা লোক আৰু বাহনসমূহক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি অসমলৈ ঘূৰাই অনাৰ বাবে আৰক্ষী আৰু চৰকাৰৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে বাহন চালকসকলে। উল্লেখযোগ্য যে প্ৰতিবাদৰ মাজতে দুষ্কৃতিকাৰীয়ে 31খন বাহন আক্ৰমণ আৰু অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাৰ পাছতে শ্বিলঙৰ বহু হোটেল আৰু হোম ষ্টেৰ বুকিং বাতিল হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান অসম মেঘালয় সীমান্তত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ থকাৰ মাজতে সাধাৰণ যাত্ৰী, পৰ্যটক আৰু বাহন চালকসকলৰ নিৰাপত্তাক লৈ উদ্বেগ বৃদ্ধি পাইছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি দুয়োখন ৰাজ্যৰ মাজত স্বাভাৱিক যাতায়াত পুনৰ আৰম্ভ কৰাৰ দাবী উত্থাপন কৰিছে। দিবলৈছো আন এটা খবৰ। নিশা গুৱাহাটীৰ ৰাজপথত যুৱকক হত্যাৰ অপচেষ্টা। নিশা গুৱাহাটীৰ ৰাজপথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ অপচেষ্টা ঘটনা। কছাৰী বস্তিৰ নাইটেংগল হাস্পতালৰ সমীপত অভিজিত বড়ো নামৰ এজন যুৱকক ধাৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে নিশাৰ ভাগত কোনো এজন ব্যক্তিয়ে যুৱকজনক ধাৰে আক্ৰমণ কৰে। আক্ৰমণত গুৰুতৰভাৱে আহত অভিজিত বড়োৱে প্ৰাণ ৰক্ষাৰ বাবে ঘটনাস্থলীৰ পৰা দৌৰি নাইটেংগল হাস্পতালত উপস্থিত হয়। পিছত হাস্পতালখনতে তেওঁৰ চিকিৎসাৰ বাবে আশ্ৰয় লয়। এই ঘটনাক কেন্দ্ৰ কৰি কছাৰবস্তি অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। আক্ৰমণৰ আঁৰৰ কাৰণ কি আৰু ঘটনাটোত কোন জড়িত সেই সন্দৰ্ভত এই পৰ্যাপ্ত বিশেষ তথ্য পোহৰলৈ অহা নাই। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আক্ৰমণকাৰী সন্ধানত আৰক্ষীয়ে অনুসন্ধান চলাইছে বুলি জানিব পৰা গৈছে। দিবলৈছো পিছৰটো খবৰ। জিৰিবামত
27.28 কোটি টকাৰ নিচাজাতীয় টেবলেট আৰু হেৰইন জব্দ। চুবুৰীয়া ৰাজ্য মণিপুৰত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে বৃহৎ সাফল্য অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ। কাছাৰ সীমান্তৱৰ্তী মণিপুৰৰ জিৰিবাম জিলাৰ টুপিবাদাৰাম অঞ্চলত এই ঘটনা সংঘটিত হৈছে। চুবুৰীয়া ৰাজ্য মণিপুৰত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে বৃহৎ সাফল্য লাভ কৰিছে অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে। কাছাৰ সীমান্তৱৰ্তী মণিপুৰ জিৰিবাম জিলাৰ টুপিবাদাম অঞ্চলত ভৰাক নৈত অভিযান চলাই অসম ৰাইফলছ আৰু আৰক্ষীয়ে ভোজন পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু হেৰইন জব্দ কৰে। মণিপুৰৰ পৰা কাছাৰৰ দিশে অহা এখন ইঞ্জিন চালিত নাৱত অসম ৰাইফলছ আৰু বড়ো বেকৰা আৰক্ষীয়ে যুটীয়া অভিযান তালাচী চলাই 90,000 ইয়াৰা টেবলেট জব্দ কৰে। জব্দ কৰা টেবলেটখিনি ওজন প্ৰায় 9.414 কেজি টকাৰ মূল্য। ইয়াৰ মূল্য প্ৰায় 27 কোটি টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে। নিচাজাতীয় ইয়াৰা টেবলেটৰ লগতে অভিযানত 48 গ্ৰাম হেৰইনো জব্দ কৰা হয়। জব্দ কৰা হেৰইনখিনিৰ মূল্য 28.80 লাখ টকা। জব্দ কৰা ধুৰবিধ নিচাজাতীয় সামগ্ৰীখিনিৰ মূল্য প্ৰায় 27.28 কোটি টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে। নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে 6জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে। অভিযানকাৰী দলটোক দেখি ড্ৰাগছ সৰবৰাহকাৰী কেইজনমান নাও এৰি পলায়নৰ চেষ্টা কৰিছিল যদিও দলটোৱে খেদি তেওঁলোকক গ্ৰেপ্তাৰ কৰে বুলি জানিবলৈ দিয়ে অসম ৰাইফলছে। ধৃত ব্যক্তিকেইজনক এলবেথেল লুংটাই বুলি জানিব পৰা গৈছে আৰু অভিযানকাৰী দলটোৱে 6টা মোবাইল ফোন আৰু নিষিদ্ধ সামগ্ৰীসমূহ পৰিবহণ কৰিবলৈ ব্যৱহাৰ কৰা নাওখনো জব্দ কৰিছে বুলি জানিব পৰা গৈছে। দিবলৈ চোৱা আন এটা খবৰ, ভৰাকৰ 14 নেতাক 6 বছৰৰ বাবে কংগ্ৰেছৰ পৰা নিলম্বন। দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ভৰাকৰ 14গৰাকী নেতাক দলৰ পৰা সাময়িকভাৱে নিলম্বন কৰিছে। দল বিৰোধী কাৰ্যকলাপৰ পৰা নিলম্বন কৰিছে ভৰাকৰ নেতাক। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত দল বিৰোধী স্থিতি গ্ৰহণ কৰাৰ বাবে এইসমূহ বিষয়া ভিত্তিক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী 6 বছৰৰ বাবে কংগ্ৰেছে দলৰ পৰা নিলম্বন কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সাংগঠনিক ৰামান্না বৰুৱা স্বাক্ষৰিত এখন নিৰ্দেশনাযোগে এই সিদ্ধান্ত ৰাজহুৱা কৰা হয়। এই সিদ্ধান্ত অনুসৰি নিলম্বিত হোৱা নেতাসকলৰ ভিতৰত আছে শিলচৰ জিলা কংগ্ৰেছ কমিটিৰ উপ সভাপতি ক্ৰমে শামছুৰ ৰহমান, আখতাৰ হুছেইন বৰবয়া, মুজিবুৰ ৰহমান চৌধুৰী আৰু সাধাৰণ সম্পাদক ক্ৰমে আজমল হুছেইন লস্কৰ, ছাইদ আহমেদ লস্কৰ, মহবুব হুছেইন আৰু হানিফ মজুমদাৰ আৰু আলতাফ হুছেইন আৰু কেইজনমান। ইয়াৰ উপৰিও অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ কমিটিৰ সাধাৰণ সম্পাদক ইজাজ লস্কৰ, সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক জহৰ চৌধুৰী, সোণাই মণ্ডল কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কাদিৰ আহমেদক লক্ষ্য কৰি বহু নেতাক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে। দিবলৈ চোৱা আন এটা খবৰ, ট্ৰাম্পক জাবৰ আখ্যা ইৰাণৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সম্প্ৰতি প্ৰকাশ হোৱা মন্তব্য আৰু নীতিৰ বিৰুদ্ধে ইৰাণে এক তীব্ৰ আৰু তীখা আক্ৰমণাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যম আৰু শীৰ্ষ নেতাসকলে ট্ৰাম্পক তীব্ৰ কটাক্ষ কৰি মন্তব্য কৰিছে যে তেওঁৰ নীতি আৰু ৰাজনৈতিক ভৱিষ্যত অতি সোনকালে ইতিহাসৰ জাবৰৰ বাল্টিলৈ নিক্ষেপ কৰা হ'ব। ইৰাণ আৰু আমেৰিকাৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা উত্তেজনা পুনৰ বৃদ্ধি পাইছে। ইৰাণৰ ওপৰত আৰোপ কৰা কঠোৰ অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰু মধ্যপ্ৰাচ্যত আমেৰিকান সামৰিক উপস্থিতিক লৈ ডনাল্ড ট্ৰাম্পে আগবঢ়োৱা আক্ৰমণক বক্তব্যৰ প্ৰত্যুত্তৰত ইৰাণে এই শব্দ প্ৰয়োগ কৰা বুলি উপহাস দিছে। ইৰাণৰ বিশেষ মন্ত্ৰালয় আৰু চৰকাৰী মুখপাত্ৰসকলে দাবী কৰে যে ট্ৰাম্পৰ সৰ্বোচ্চ চাপ নীতি ইৰাণক দুৰ্বল কৰা নাই, বৰঞ্চ আমেৰিকাৰ কূটনৈতিক ব্যৰ্থতা উদঙাইছে। ইৰাণে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি সমগ্ৰ বিশ্বতে নিজৰ বিশ্বস্ততা হেৰুওৱা এনে সুবিধাবাদী নেতাসকল অতি সোনকালে ৰাজনৈতিক দৃশ্যপটৰ পৰা নাইকিয়া হৈ জাবৰৰ বাল্টিত স্থান পাব। ডনাল্ড ট্ৰাম্পে তেওঁৰ কাৰ্যকালত 2015 চনৰ ঐতিহাসিক ইৰাণ পাৰমাণৱিক চুক্তিৰ আমেৰিকাক একতৰফীয়া আঁতৰাই আনিছিল। আমেৰিকাই ইৰাণৰ তেল ৰপ্তানি আৰু বেংক ব্যৱস্থাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি দেশখনৰ অৰ্থনীতি পংগু কৰাৰ চেষ্টা চলাইছিল। 2020 চনত ট্ৰাম্পৰ নিৰ্দেশত ইৰাণৰ শীৰ্ষ সামৰিক কমাণ্ডাৰ জেনেৰেল কাছিম চুলেইমানীক হত্যা কৰাৰ পিছৰে পৰা দুয়োখন দেশৰ সম্পৰ্ক চৰম অৱনতি ঘটিছিল। ইৰাণৰ এই নতুন কটাক্ষই স্পষ্ট কৰি দিয়ে যে আমেৰিকাৰ ৰাজনীতি আৰু ট্ৰাম্পৰ প্ৰতি ইৰাণৰ মনোভাৱ এতিয়াও অত্যন্ত সংঘাতপূৰ্ণ। মধ্যপ্ৰাচ্যত বৰ্ধিত উত্তেজনা আৰু আমেৰিকাৰ আগন্তুক ৰাজনৈতিক ধুমুহাৰ মাজতে ইৰাণৰ এই আক্ৰমণক ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক ডাঙৰ চৰ্চাৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে। দিবলৈছো পিছৰটো খবৰ, ভাৰত ভয়ংকৰ ঘটনা, এজনক আটক। একেলগে সুৰাপান কৰি থকা 3গৰাকী যুৱকৰ মাজত সৃষ্টি হোৱা তৰ্কাতৰ্কিয়ে পিছলৈ ল'লে ভয়ংকৰ ৰূপ। চিনেমা লগা এক ভয়ংকৰ কাহিনী। এটা কাহিনীৰ গম পোৱাৰ পিছত আপোনাৰ ভৰি তলৰ পৰা খহি পৰিব। নগাঁও চহৰৰ সমীপৱৰ্তী শৈবৰগাঁৱৰ পূৰ্ণিমা বাৰত বৃহস্পতিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একেলগে সুৰাপান কৰি থকা 3গৰাকী যুৱকৰ মাজত সৃষ্টি হোৱা তৰ্কাতৰ্কিয়ে পিছলৈ এক ৰক্তাক্ত সংঘাতৰ ৰূপ লয়। বৃহস্পতিবাৰে নিশা নগাঁৱৰ শৈবৰগাঁওস্থিত পূৰ্ণিমা বাৰত বটদ্ৰৱা আমলখিৰ
ৱাহিদ জামান, মৰিগাঁও ভলৌগুৰিৰ মুস্তাফিজুৰ ৰহমান আৰু জিয়াবুৰ ৰহমান নামৰ তিনিজন যুৱকে একেলগে সুৰাপান কৰি আছিল। সুৰাপান কৰি থকা অৱস্থাতে কোনো কাৰণক লৈ তিনিওজনৰে মাজত প্ৰথমে বাক বিবৰ্তিতাৰ সৃষ্টি হয়। ইপিনে ভাগ বিতৰণা ক্ৰমান্বয়ে উগ্ৰ হৈ পৰে আৰু জিয়াবুৰ ৰহমান নামৰ যুৱকজনে সুৰাৰ বটল ভাঙি সেই ভঙা বটলেৰে বাকী দুয়োগৰাকীৰ সঙ্গী ৱাহিদ জামান আৰু মুস্তাফিজুৰ ৰহমানক সানি-খুচি হত্যাৰ চেষ্টা চলায়। জিয়াবুৰৰ এই হঠাৎ আক্ৰমণৰ ফলত বাৰ চৌহদ নিমিষতে ৰক্তাক্ত হৈ পৰে আৰু ঘটনাস্থলীত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। উল্লেখযোগ্য যে এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ৱাহিদ জামান আৰু মুস্তাফিজুৰ ৰহমানক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয়। বৰ্তমান দুয়োগৰাকী যুৱক চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে শৈবৰগাঁও আৰক্ষী এটা ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত আক্ৰমণকাৰী জিয়াবুৰ ৰহমানক আটক কৰে আৰু অধিক তদন্তৰ বাবে থানালৈ লৈ যায়। আৰক্ষীয়ে সম্প্ৰতি ঘটনাটোৰ সন্দৰ্ভত আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ইয়াই আছিল আজিৰ এই খবৰসমূহ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো